নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দিগন্ত ফিন্সপেয়াৰলৈ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 24 ঘণ্টাৰ ভিতৰত লুকাই থকা মেজিক 3 আৱাৰ্ছৰ বিষয়ে। বন্ধু বান্ধৱীসকল, কৰ্মব্যস্ততাৰ কাৰণে বৰ্তমান সময়ত আমাৰ সকলোৰে হাতত সময় নোহোৱা হৈছে। এই ব্যস্ততাৰ কাৰণে আমি আমাৰ সময় কেতিয়াও ল'ৰা ছোৱালীক দিব নোৱাৰা হৈছোঁ। এই ব্যস্ততাৰ কাৰণে আমি আমাৰ লগ বন্ধু সকলোবোৰৰ লগত সম্পৰ্কবোৰ হেৰাই যাব ধৰিছে। বন্ধু বান্ধৱীসকল, এই 24 ঘণ্টা সময়টো যদি আমি সুন্দৰভাৱে মেনেজ কৰিব পাৰোঁ, এই 24 ঘণ্টা সময়টো যদি আমি ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ, আমি আমাৰ কামবোৰ সুন্দৰভাৱে নিয়াৰিকৈ নিশ্চয় কৰিব পাৰিম। বন্ধু বান্ধৱীসকল, সময় যিহেতু অতি মূল্যৱান, গতিকে যিসকল ব্যক্তিয়ে এই সময়ৰ অৰ্থ বুজি পাইছে তেওঁলোকে জীৱনৰ প্ৰকৃত অৰ্থ বুজি পাইছে, কিয়নো তেওঁলোকে এই সময়ৰ প্ৰকৃত অৰ্থ বুজা ব্যক্তিসকলে তেওঁলোকৰ জীৱনত থকা বিভিন্ন কাম কাজবোৰ সুন্দৰকৈ অৰ্থপূৰ্ণভাৱে তেওঁলোকে কৰিব পাৰিছে আৰু তেওঁলোকে এই সময়বোৰ সুন্দৰভাৱে ব্যৱহাৰ কৰি নিজৰ কৰ্মবোৰ সুন্দৰভাৱে নিয়াৰিকৈ কৰাৰ ফলত তেওঁলোকে কিন্তু মানসিক প্ৰশস্তি লাভ কৰে। এতিয়া আমাৰ এটা সমস্যা হৈছে, আমি প্ৰত্যেকেই নিজৰ হাতত সময় নাই বুলি কওঁ, কিন্তু আমি সময় বাৰু সুন্দৰভাৱে আমি প্ৰপাৰলি আমি জানো মেনেজ কৰিব পাৰিছোঁ। গতিকে এই সময়ৰ সদব্যৱহাৰ কৰাটোৱে হৈছে জীৱনৰ প্ৰকৃত টেকনিক। এই সময়খিনিনো আমি কেনেদৰে ব্যৱহাৰ কৰিম, অৰ্থাৎ এই সময়খিনি 24 ঘণ্টা সময়খিনি ব্যৱহাৰ কৰি আমি আমাৰ জীৱনৰ যি লক্ষ্য উদ্দেশ্য আছে বা আমাৰ জীৱনৰ যি বিভিন্ন ধৰণৰ সম্পৰ্ক আছে, এই সম্পৰ্কবোৰ আমি কেনেদৰে নিয়াৰিকৈ চলাব পাৰিম। আজিৰ এই সমাজত সময়ৰ অভাৱৰ ফলত মানুহে নিজৰ প্ৰিয়জনক সময় দিবৰ সময় নোহোৱা হৈছে, নিজৰ পৰিয়ালৰ প্ৰতি সময় দিব সময় নোহোৱা হৈছে, নিজৰ ল'ৰা ছোৱালীক আনকি নিজৰ ল'ৰা ছোৱালীকো সময় দিয়াৰ কাৰণে সময় নোহোৱা হৈছে, একমাত্ৰ কৰ্মব্যস্ততাৰ কাৰণে। বন্ধু বান্ধৱীসকল, ভগৱানে আমাক যি হাতত 24 ঘণ্টা সময় দিছে তাৰ আমি 8 ঘণ্টা শুবই লাগিব, কাৰণ কিয়নো মানুহৰ জীৱনৰ টোপনি অতি গুৰুত্বপূৰ্ণ এটা অবিচ্ছেদ্য অংগ। আমি প্ৰত্যেকে 8 ঘণ্টা শুব লাগে আৰু বাকী 8 ঘণ্টা আমি প্ৰত্যেকে নিজা নিজা কৰ্মত ব্যস্ত হৈ থাকোঁ আৰু মাত্ৰ আমাৰ হাতত থাকে 8 ঘণ্টা সময়। আৰু এই 8 ঘণ্টা সময়ৰ ভিতৰতে কিন্তু লুকাই আছে আমাৰ সেই মেজিক 3 ঘণ্টা সময়, যি 3 ঘণ্টা সময়ৰ ব্যৱহাৰৰ জৰিয়তে আমি আমাৰ সকলোবোৰ জীৱনৰ কাম সুন্দৰভাৱে কৰিব পাৰোঁ। আজি 3 ঘণ্টা ব্যৱহাৰৰ জৰিয়তে আমি আমাৰ জীৱনৰ ভাল লগা কামবোৰ কৰিব পাৰোঁ। আমাৰ নিজৰ হবি যেনে লিখা পঢ়া বা বিভিন্ন ধৰণৰ আমি সেই সময়খিনিত স্কিল শিকিব পাৰোঁ। গতিকে সেই সময়খিনি ভালদৰে ব্যৱহাৰ কৰিয়েই আমি আমাৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ এটা সুবিধা আছে। বন্ধু বান্ধৱীসকল, এই 3 ঘণ্টা সময় কিন্তু হৈছে আমাৰ, যিহেতু আমি গোটেই দিনটো আমি ব্যস্ত হৈ থাকোঁ, বিভিন্ন কৰ্মব্যস্ততাত থাকোঁ, গতিকে গধূলি 6 বজাৰ পৰা ৰাতি 9 বজালৈ এইখিনিয়ে হৈছে আমাৰ মেজিক আৱাৰ্ছ। এই সময়খিনিতে আমি আমাৰ অতি মূল্যৱান সময়খিনি আমি আমাৰ পৰিয়ালক দিব পাৰোঁ, আমি আমাৰ লগ বন্ধুৰ লগত কথা পাতিব পাৰোঁ, আমি সেইখিনি সময়ত কিতাপ পঢ়িব পাৰোঁ, বিভিন্ন লিখা মেলা কৰিব পাৰোঁ বা আমি নতুন নতুন ধৰণৰ কিছুমান স্কিল শিকিব পাৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, এই মেজিক 3 ঘণ্টা আমি সদব্যৱহাৰ কৰি এই 3 ঘণ্টাৰ জৰিয়তে আমি আমাৰ জীৱনৰ বিভিন্ন লক্ষ্য উদ্দেশ্যবোৰ আমি ফিল আপ কৰিব পাৰোঁ। গতিকে যিসকল ব্যক্তিয়ে এই মেজিক 3 ঘণ্টাৰ সুবিধা গ্ৰহণ কৰিব, তেওঁলোকে কিন্তু জীৱনত সুন্দৰভাৱে এটা জীৱন চলাই নিয়াত সুবিধা হ'ব। গতিকে আমি যিহেতু বাকী সময়খিনি অতি ব্যস্ত থাকোঁ, গতিকে সেই 3 ঘণ্টা হৈছে আপোনাৰ নিজা সময়, যি নিজা সময়ৰ জৰিয়তে আপুনি আপোনাৰ জীৱনৰ সকলোবোৰ কাম কৰিব পাৰিব। গতিকে আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব, আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আনলৈকেও শ্বেয়াৰ কৰিব। বন্ধুসকল, আপোনালোকে মোৰ এই ইউটিউব চেনেল দিগন্ত ফিন্সপেয়াৰ
ইউটিউব চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।